One casualty evacuated, sir. এইটো আমাৰ সামগ্ৰিক পৰিস্থিতিত যদি কেতিয়াবা আমাৰ বহিৰাষ্ট্ৰৰ লগত কেতিয়াবা আমাৰ যুদ্ধৰ পৰিৱেশ সৃষ্টি হয় তেতিয়াহ'লে কি সজাগতা ল'বলগীয়া হ'ব এয়াৰ ষ্ট্ৰাইক হ'ব পাৰে ধৰি লওক আকাশৰ পৰা বোমা নিক্ষেপ কৰিব পাৰে আমাৰ শত্ৰুপক্ষই কোনোবাই কাষৰীয়া ৰাষ্ট্ৰই তো সেই বস্তুটো আজি এটা আভাস দিবৰ কাৰণে ইয়াত মক ড্ৰিল এটা জিলা প্ৰশাসনৰ তৰফৰ পৰা কৰা হৈছিলে তো তেনেকৈ কি আমি তাৰ পাছৰ পৰ্যায়খিনি কি কৰিম আমি এতিয়া এম্বুলেন্সত মানুহখিনি ৰেস্কিউ কৰি পেলাই আমি গ্ৰীণ কৰিডৰ বনোৱা হৈছে গ্ৰীণ জেএমছ যোৰহাট মেডিকেল কলেজলৈ পঠিওৱা হৈছে তেনেকুৱা এটা যুদ্ধকালীন পৰিস্থিতিৰ সৃষ্টি হ'লে কি হ'ব সেইখিনিৰ কাৰণে আজি মক ড্ৰিল কৰা হৈছে